নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছোঁ আজি আমি লৈ আহিছোঁ এডিটৰিয়েল এনালাইচিছ 9th মাৰ্চৰ এডিটৰিয়েল এনালাইচিছবোৰে আমাক সিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ মেইনছ আৰু ইন্টাৰভিউ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইচিছে লৈ আহোঁ আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰিছে তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো বৰ্তমান আমাৰ APSC আৰু UPSC ফাউণ্ডেশ্যনেল বেটছৰ কাৰণে এডমিশ্যন ওপেন হৈ আছে য'ত আপোনালোকে পাব ইন্টিগ্ৰেটেড এপ্ৰোচত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ প্ৰিপাৰেচন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স 24/7 লাইব্ৰেৰী ফেচিলিটি সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে স্ক্ৰিনত ডিসপ্লে কৰা নম্বৰটোত যোগাযোগ কৰিব এতিয়া আজি আমি আমাৰ প্ৰথম আৰ্টিকেলটোলৈ প্ৰথম আৰ্টিকেলটো আহিছে লিড বেংক স্কিমৰ কথা যি LBS বা লিড বেংক স্কিম যেটো উলিয়াইছিল কাস্টমাৰছক ফাইনান্সিয়েল ইনক্লুজন বঢ়াবৰ কাৰণে বা বেংকিং সিস্টেমৰ বেংকিং ফেচিলিটি এক্সেস কৰাবৰ কাৰণে সেই স্কিমটোৰ বৰ্তমানো ৰেলেভেন্ট আছে নে নাই সেই কথাখাৰকে ইয়াত অথৰজনে উল্লেখ কৰিছে এতিয়া এটো যেহেতু ইকোনমিৰ আৰ্টিকেল হয় বা বেংকিং সেক্টৰ আৰ্টিকেল হয় ইয়াতে কিছুমান আমাৰ কি টাৰ্মছ থাকে বুজি পাব হলে ভালকৈ আৰ্টিকেলটো এই কি টাৰ্মছবোৰ জনাটো বহুত প্ৰয়োজন হৈ পৰে আমি কি টাৰ্মছৰ এক্সপ্লেনেশন দি থওঁ এতিয়া এটা কি টাৰ্মছ হৈছে লিড বেংক স্কিম এই স্কিমটো কি হয় এতে জানিব হলে কি হৈছে ইয়াক কেতিয়া লঞ্চ কৰা হৈছে 1969 ক ইয়াক লঞ্চ কৰা হৈছে আফটাৰ কেতিয়া যেতিয়া আমাৰ বেংকৰ নেশনেলাইজেশন হৈছে তাৰ পিছতে এই স্কিমটো লঞ্চ কৰিছে যাতে গাঁৱে ভুঁয়ে থকা যিমান আমাৰ নৰ্মেল জনসাধাৰণ আছে সকলোৱে বেংকিংৰ এক্সেসটো পায় এটো এটা কেনেকুৱা স্কিম আছিল যে প্ৰত্যেকটো ডিস্ট্ৰিক্টতে আনবেংক যি এৰিয়া থাকে প্ৰিপেয়াৰ কৰা হৈছিল ডিস্ট্ৰিক্টৰ ক্ৰেডিট প্ল্যান এটা হেই য'ত বেংক নাই তেনেকুৱা এটা জেগাত গৈ পানি কি কৰিছিল তেনেকুৱা এটা জেগাত গৈ বেংকৰ যাতে সুবিধা হয় তাৰ সুবিধা দিছিল আৰু লগতে কোঅৰ্ডিনেট ফৰ আদাৰ বেংকছ আৰু গভৰ্নমেন্ট এজেন্সিৰ লগত কি কৰিবৰ কাৰণে যাতে তাত আমাৰ যিটো ক্ৰেডিট ফ্লো হয় সেই ক্ৰেডিট ফ্লোটো কন্টিনিউ হবৰ কাৰণে এতিয়া ক্ৰেডিট ডিপোজিট ৰেশিও আৰু এটা টাৰ্ম আছে ইয়াতে ক্ৰেডিট ডিপোজিট ৰেশিও মানে কিমান লোন দিয়া হৈছে ডিভাইডেড বাই কিমান ডিপোজিট আহিছে ক্ৰেডিট ডিপোজিট ৰেশিওটো যেতিয়া কম থাকে তেতিয়া কি হয় তাৰ মানে বুজা যায় যে তাৰ লোনটো বেলেগ এৰিয়া এটালৈ য'ত পাৰ্টিকুলাৰলি যোনটো বেংকৰ ব্ৰাঞ্চ আছে তাত সেই জেগাত নহয় বেলেগ এটা এৰিয়ালে লোনটো ডিসবাৰ্স হৈছে RBI পুশ কৰে সদায় কিমান 60% ক্ৰেডিট ডিপোজিট ৰেশিও ঠিক তেনেদৰে আৰু এটা টাৰ্ম আছে প্ৰায়োৰিটি সেক্টৰ লেন্ডিং মানে প্ৰায়োৰিটি সেক্টৰ লেন্ডিংত কি কৰে কিছুমান সেক্টৰক প্ৰায়োৰিটি দিয়া হয় আৰু সেই যেনেকৈ MSME সেক্টৰ এগ্ৰিকালচাৰ সেক্টৰ আৰু সেই সেক্টৰ কিটাতে বেছিকৈ লোন দিবৰ কাৰণে এনহেন্স কৰা হয় আমাৰ যি বেংক আছে সেই বেংক বিলাকক এতিয়া ইয়াতে কি টাৰ্মছ আৰু বাকিও আমি দি থোৱা আছে এবাৰ আপোনালোকে চাব এতিয়া আহিছো আমি আমাৰ কোৰ যেটো থিম হয় আৰ্টিকেলটোলৈ হে কোৰ থিমটোলৈ ইয়াতে কি আছে অৰিজিনাল যি লিড বেংক স্কিম আছিল তাৰ মোটিভটো কি আছিল অবজেক্টিভটো আছিল এক্সপান্ড কৰা এক্সেস বেংকৰ এক্সেসটো যাতে সবে পায় হে এক্সেসটো এক্সপান্ড কৰা লগতে মেড বাই সাবসিকুৱেন্ট পলিচিজ এতিয়া যে আমি দেখো যে বেংকৰ ফেচিলিটি প্ৰায় প্ৰত্যেক জেগাতে পোৱা গৈছে বা সুবিধা হৈছে ইয়াৰ যেটো প্ৰাইমাৰী অবজেক্টিভ আছে হেতু অলৰেডি ফুলফিল হৈছে আৰু ইয়াৰ ফুলফিল কৰিবৰ কাৰণে কিছুমান ডিফাৰেন্ট গভৰ্নমেন্টে পিছত পলিচিও আনিছে যেনেকৈ ব্ৰাঞ্চক লাইসেন্স দিয়া হৈছে জনধন যোজনা আহিছে বা স্মল ফাইনান্স বেংক মাইক্ৰো ফাইনান্স বেংক NBFC এনেকুৱা ধৰণৰ নতুন ইনিশিয়েটিভ হওক বা যি নতুন বেংকিং ফাইনান্সিয়েল ইনষ্টিটিউশন খুল খাইছে এই সকলো বিলাকৰ কাৰণে কি হৈছে আমাৰ যেটো আমাৰ ফাইনান্সিয়েল ইনক্লুজনৰ কনসেপ্ট হয় সেই ফাইনান্সিয়েল ইনক্লুজনটো আমাৰ বৰ্তমান বাহিব ধৰিছে কিন্তু হেতু প্ৰথমতে অবজেক্টিভ এক্সপান্ড কৰা অবজেক্টিভটো কাৰ আছিল আমাৰ লিড বেংক স্কিমৰ আছিল এটা কি পইণ্টছ আৰু তাতে সাপোৰ্টিং এভিডেন্স দি থোৱা আছে আৰ্টিকেলটোত কি কিনো কৈছে সাকসেস অফ অৰিজিনাল মেন্ডেট এটো কৈছে যে লিড বেংক স্কিমৰ যেটো অৰিজিনাল মেন্ডেট আছিল যেটো মেইন অবজেক্টিভ আছিল হেতু সাকসেসফুল হৈছে
This is supported by constant achievement. এতিয়া successful কেনেকুৱা হৈছে এটোটো লিড বেংক স্কিমটো আছে তাৰ উপৰিও ইয়াত constant আৰু different achievement আহিছে যেনেকৈ priority sector lending টাৰ্গেট কৰা হৈছে কোনটো সেক্টৰ দিব আৰু হেতুতে কোঅৰ্ডিনেট উইথ বেংকেও বাকি যি স্মল ফাইনান্স বেংক মাইক্ৰো ফাইনান্স বেংক NBFC এই সকলো বিলাকে একলগ হৈ কাম কৰিছে and change ecosystem বুলি তেওঁ কৈছে যে বেংকৰ আগতে কি আছিল ব্ৰাঞ্চ এটা খুলি দিলে হেতু বেংকিংৰ ফেসিলিটি বা বেংকিংত ইনক্লুড ফাইনান্সিয়াল ইনক্লুশন বুলি কোৱা গৈছিল কিন্তু বৰ্তমান হেতু নহয় কাৰণ এতিয়া নতুন প্লেয়াৰ আহিলে যেনেকৈ মাইক্ৰো ফাইনান্স ইনষ্টিটিউশন যোনে গোল্ড লোন কোম্পানিজ থাকে NBFC থাকে এইবিলাকে এতিয়া মেজৰ ক্ৰেডিট প্ৰভাইডাৰ হয় এতিয়া গতিকে নতুন প্লেয়াৰ্স ইমাৰ্জ হৈছে but key operator outside LBS framework as they do not take deposits কিন্তু LBS framework outside ত আছে তেওঁলোক যেহেতু তেওঁলোকে কি নকৰে ডিপোজিট গ্ৰহণ নকৰে এটা ব্লাড জিওগ্ৰাফি বুলি কৈছে সার্ভিস এৰিয়াৰ যেটো কনসেপ্ট আছিল আগতে কি আছিল এটা জায়গাত গৈ বেংকিং বা যেটো আমাৰ অৰিজিনাল নিজৰ কাস্টমাৰ ব্ৰাঞ্চ থাকে যত তেওঁলোকে একাউন্ট খোলে হে ব্ৰাঞ্চটোত গুৰুত্ব দিয়া হৈছিল যেনেকৈ কোৰ বেংকিং সলিউশনৰ কাৰণে যেটো হোম ব্ৰাঞ্চৰ যেটো কনসেপ্ট আছিল কিন্তু বৰ্তমান হে সার্ভিস এৰিয়া যেটো কনসেপ্ট হয় হে কনসেপ্টটো ইমান প্ৰয়োজন নাই কিয়নো ইন্টাৰনেটৰ থ্ৰুৱেদি মানুহে প্ৰায় ট্ৰানজাকশন কৰে যিকোনো ধৰণৰ লেনদেন সব আমি এতিয়া কিহত কৰো UPI থ্ৰুৱে কৰো ঠিক তেনেদৰে ইভলভিং ৰেগুলেশনো চেঞ্জ হৈছে এতিয়া RBI কি কৰে একনলেজিং মাৰ্কেট ফৰ্সেস টুকে এতিয়া গুৰুত্ব দিছে RBIও আগতে প্ৰায়োৰিটি সেক্টৰ টাৰ্গেট ফৰ স্মল ফাইনান্স বেংকৰ কাৰণে কি হৈছে এতিয়া RBI নৰ্মছ বোৰ ৰিলেক্স কৰি দিছে তাৰ কাৰণে NBFC MFI এতিয়া মুভিং অৱে আগতে যেটো ৰিজিড বা হাৰ্ড যেটো ৰেগুলেশন আছিল হে ৰেগুলেশনো এতিয়া ৰিলেক্সেশন কৰা দেখা গৈছে গতিকে যেটো ইকোসিস্টেম হয় হেতু চেঞ্জ হৈ আহিছে মিসপ্লেস ফোকাস অন দা নিউ সার্কুলার এটা ড্ৰাফট যেটো সার্কুলার আহিছে কন্টিনিউ অবসেস কিহৰ লগত হৈছে ওভাৰ ক্ৰেডিট প্লানিংৰ ওপৰত হৈছে ঠিক তেনেদৰে এতিয়া কি হৈছে যি কেছ যি ক্ৰেডিট আৰু ডিপোজিট ৰেশিও হয় প্ৰত্যেকটো ডিস্ট্ৰিক্ট লেভেলতে দা অথৰটোৱে কি কৈছে পইণ্ট অথৰজনে কি পইণ্ট আউট কৰিছে যে ফেলিসি হিয়াৰ MFIs are lending furiously এতিয়া এটো কথাই কৈছে যে যি মাইক্ৰো ফাইনান্স ইনষ্টিটিউশন হয় হে ইনষ্টিটিউশন বিলাকেটো বহুত বেছি এতিয়া লেন্ডিং কৰি আছে যত নেকি লো ক্ৰেডিট ডিপোজিট ৰেশিও থকা যি ডিস্ট্ৰিক্ট হয় জায়গা হয় এতিয়া ক্ৰেডিট ডিপোজিট ৰেশিওৰ যেটো পৰিমাণ হয় হেতু এতিয়া RBI অকল কাক চাই বেংকৰ হে চাই বেংকৰ যেটো ৰেশিও নৰ্মেল হেবিলাক হে বেংকবোৰৰ হে চাই কিন্তু যি MFI মাইক্ৰো ফাইনান্স ইনষ্টিটিউশনৰ যেটো নাচাই গতিকে তেওঁলোকে লেন্ডিং এতিয়াও কৰি আছে এটা নিউ প্ৰায়োৰিটিছক ইনক্লুজন কৰিব লাগিব অথৰজনে কৈছে যেনেকৈ ডিপেনিং ফাইনান্সিয়াল ইনক্লুশন কেতিয়া হ'ব ফাইনান্সিয়াল ইনক্লুশন টু ইন ৰিয়েল টাৰ্মছত কেতিয়া হ'ব যেতিয়া নেকি সেভিং লেড ইনক্লুশন হ'ব মানুহে অকল বেংকৰ একাউণ্টখন থাকিলে নহব সেভিং কেনেকৈ কৰিব লাগে বা এটো মেনেজ কেনেকৈ কৰিব লাগে যেটো পইচা থাকে হে বস্তুটো মানুহে জানিব লাগিব ঠিক তেনেদৰে ডিজিটাল এম্পাৱাৰমেন্ট যেহেতু বেংক একাউণ্ট এটা খুলি দিলে বা মোবাইল এটা লগত লিংক কৰি দিলে নহব কিন্তু অৰিজিনাল এম্পাৱাৰমেন্ট কেতিয়া হ'ব যেতিয়া তেওঁলোকে ট্ৰানজাকশন কৰিব ঠিক তেনেদৰে কনজিউমাৰ প্ৰটেকচন মিছিং লিংক most critical point বুলি কৈছে যে ফাইনান্সিয়াল লিটাৰেচিটো আমি জানিব লাগিব কাস্টমাৰৰ কি ৰাইট থাকে প্ৰটেকচন কেনেকুৱা হয় এডুকেশন হয় এইবিলাক বস্তু তেতিয়া গুৰুত্ব দিব লাগিব তেতিয়াহে কি হ'ব নতুন এতিয়া ইনক্লুশনৰ এতিয়া একিটা প্ৰায়োৰিটি হৈ পৰিব এতিয়া হিষ্টৰিকেলি যদি চাও প্ৰি 1969 ৰ আগত কি আছিল বেংকিং প্ৰাইমাৰীলি কাৰ কাৰণে বেংকিং ফেসিলিটি আছিল আৰবান এৰিয়া যি ইলিট সকল আছিল তেওঁলোকৰ কাৰণে আছিল আৰু যি সাধাৰণ লোক হয় তেওঁলোকে মানি লেন্ডাৰছৰ পৰা পইচা লৈছিল আৰু তাকো বহুত বেছি হাই ইন্টাৰেষ্ট ৰেটত 1969 ত এতিয়া যেটো লিড বেংক সিস্টেমৰ স্কিম হয় তাৰে কি হৈছিল বাৰ্থ হৈছিল ইয়াত কিয়নো 14টা মেজৰ ফাইনান্সিয়াল বেংক তেতিয়া কি হৈছে 14টা মেজৰ ফাইনান্সিয়াল বেংকক নেশনেলাইজ কৰা হৈছিল আৰু সকলোকে যাতে বেংকিং ফেসিলিটি দিব পাৰি তাৰ কাৰণে স্কিমটো অনা হৈছিল 1991 ৰ পৰা 2000 ৰ ভিতৰত যেহেতু ইকোনমিক ৰিফৰ্ম হল লগতে নতুন প্লেয়াৰ্স আহিলে
যেটো লিবাৰেলাইজেশন হল হে সময়ত 1991 ত তেতিয়া কি কৰিলে এই লিবাৰেলাইজেশনে ইমিডিয়েটলি যি লিড বেংক স্কিম আছিল তাক ৰিপ্লেস কৰা নাই বা চেঞ্জ কৰা নাই ই অকলে সিড হে প্লান কৰিলে কি হল ই কৈছে যে obsolete হৈ গল হে সময়টো পুৰণা হৈ গল এতিয়া ইকোনমিটো গ্ৰিউ হৈ গল ডাইভাৰসিফাই হল লগতে ক্ৰেডিট বহুত প্ৰয়োজন আহিলে গটিকে মাইক্ৰো ফাইনান্স মুভমেন্ট এটা যেনেকে স্মল ফাইনান্স বেংক মাইক্ৰো ফাইনান্স এনেকুৱা ধৰণৰ এটা মুভমেন্ট চলিবলৈ ধৰিলে ঠিক তেনেদৰে 2009 ত আমি থোৰাট কমিটি গঠন কৰিলে উষা থোৰাট কমিটি তেওঁ কি কলে মেজৰ ৰিভিউ আছিলে 2026 ৰ যি ড্ৰাফট আহিছে তাৰ আগত কমিটিয়ে ৰেকমেন্ড কৰিলে যে কন্টিনিউ কৰিবৰ কাৰণে লিড বেংকিং স্কিমখন লিড বেংক স্কিম আৰু বাট উইথ এ শাৰ্পাৰ ফোকাস অন ফাইনান্সিয়েল ইনক্লুশন কলে যে অকল এই স্কিমটো থাকিলে নহব ফাইনান্সিয়েল ইনক্লুশনত বেছি গুৰুত্ব দিব লাগিব ইনভলভ কৰিব কলে প্ৰাইভেট সেক্টৰ বেংক বহুত এক্টিভ কৈ আৰু ষ্ট্ৰেংথেনিং কৰিব কলে বিজনেস কৰেসপন্ডেন্ট মডেল ঠিক তেনেদৰে এতিয়া 2014 অনৱাৰ্ড যদি চাও আমি জেম ট্ৰিনিটি বেয়ন্ড এবোৰ আহিলে আধাৰ হল জনধন যোজনা আহিলে মোবাইল ফান্ডামেন্টালি কি হল জেম ট্ৰিনিটি টু চেঞ্জ দা গেম এতিয়া ইয়াৰ ফলত কি হৈছে LBS ৰ যেটো অলৰেডি অবজেক্টিভ আছিল হে অবজেক্টিভটো টাচ কৰিছে আৰু এতিয়া গুৰুত্ব দিয়াত কৈছে যে ফাইনান্সিয়েল ইনক্লুশনটো বেছিকৈ ডিপেন্ড হ'ব লাগে এতিয়া লজিক্যাল আৰু ফিলসফিক্যাল বেস যদি অথৰজনে কিহৰ বেসত তেওঁ লিখিছে তেতিয়া আমি চাও ফিলসফিক্যাল ফাউন্ডেশনটো ওয়েলফেয়াৰিজমৰ পৰা এম্পাৱাৰমেন্টলৈ এতিয়া শিফট হৈছে এতিয়া যেটো LBS আছিল হেতু মেইনলি কিহত আছিল পোষ্ট কলোনিয়েল ওয়েলফেয়াৰ ফিলসফি আছিল যে ওয়েলফেয়াৰ কৰিব লাগে সবকে কিন্তু এতিয়া বৰ্তমান অথৰজনে কি হিন দিছে যে কিহলৈ শিফট হ'ব লাগে এম্পাৱাৰমেন্টলৈ এটো এটা এম্পাৱাৰমেন্ট হ'ব লাগে সবৰ ওচৰতে যে ফাইনান্সিয়েল বেংকিংৰ ফেসিলিটি আছে ঠিক তেনেদৰে কমান্ড টু এন্ড কন্ট্ৰোল টু ফেসিলিটেশন আগতে কি কৰিছিলে কমান্ড কৰিছিলে কন্ট্ৰোল কৰিছিলে LBS ৰ মেকানিজম প্ৰিপেয়াৰ ক্ৰেডিট প্লান কৰিছিলে মনিটৰ কৰিছিলে ক্ৰেডিট আৰু ডিপোজিট ৰেশিওস ঠিক তেনেদৰে এতিয়া কিন্তু এটা ফেসিলিটেশন মডেললৈ পৰিৱৰ্তন হৈছে কেনে কি ধৰণে কাস্টমাৰক ফেসিলিটেট কৰিব পৰা যায় তাত বেছি গুৰুত্ব দিয়ে ডিগনিটি অফ দা পোৰ এতিয়া কি কৈছে ইয়াতে ষ্টেটমেন্ট এটা আহিছে যে সেভিং ইজ জাস্ট এ মেটাৰ অফ মেনেজমেন্ট কেশ ফ্লো আৰু এটো বস্তু বহুত বেছি কৈ পোৰ ডু মাচ বেটাৰ দেন সফিষ্টিকেটেড ফান্ড মেনেজাৰ এই ডিপলি ফিলসফিক্যাল কথা হয় এটো ই কি চ্যালেঞ্জ কৰিছে প্ৰায়োৰিটাইজ assumption that poor are financially incapable it asserts their agency and competence arguing that policy should build on their strength rather than assume their deficit এটা পলিসি কেনেকে বনাব লাগে স্ট্ৰেংথ টু লৈহে পলিসি বনাব লাগে কিবা যদি তাত লেকনেস আছে তাৰ ওপৰত পলিসি যাতে নবনায় যেহেতু এটা পোৰ সকলে যে নাজানিব ইউজ কৰিব তাৰ হেতু নহয় কিন্তু তেওঁলোকেটো ফাইনান্সিয়েল ম্যানেজমেন্টৰ ইভেন তেওঁলোক বেটাৰ হে হয় হে কথাখাৰ এটা ডিপলি ফিলসফিক্যাল কথা হয় এতিয়া ইয়াতে বিভিন্ন ধৰণৰ মাল্টি ডাইমেনশনালি এনালাইজ কৰা আছে ফাইনান্সিয়েল ইনক্লুশন অহাৰ ফলত কি হ'ব সোসাইটিত ভালনাৰেবিলিটিটো কমিব এডুকেশনত সাপোৰ্ট কৰিব হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব ঠিক তেনেদৰে পলিটিক্যাল ডাইমেনশনত যদি আমি চাও যদি ক্ৰেডিট এলোকেশন কৰে বা ব্ৰাঞ্চ লোকেশন ডিসিশন বিলাকত এইবিলাকত থাকিব পলিটিক্যাল ইমপ্লিকেশন এটা থাকিব ইলেক্টেড যি সকল ৰিপ্ৰেজেন্টেটিভ হয় তেওঁলোকে কি কৰিব লবি এটা গঠন কৰিব পাৰে ঠিক তেনেদৰে legal dimension এটাও আছে banking regulation যি law RBI এই এক বিলাকক কি কৰিব লাগিব বা কাস্টমাৰ প্ৰটেকচন ল সেভ কৰিব লাগিব বাউন্ডাৰিজ অফ যেটো LBF ৰিফৰ্ম যি লিড বেংক স্কিমৰ ৰিফৰ্ম কৰিব লাগিব ঠিক তেনেদৰে এথিক্যাল ডাইমেনশন আছে ইন্টাৰনেশনাল আৰু ইকোনমিক ডাইমেনশন আমি প্ৰত্যেকটো ডাইমেনশন মেনশন কৰি থৈছো আমাৰ সময়ৰ অভাৱৰ ফলত আমি প্ৰত্যেকটো বস্তু ইয়াতে বুজাব নোৱাৰিছো আপোনালোকে এবাৰ পজ কৰি পঢ়ি লব ইয়াতে আমাৰ NCERT কি চেপ্টাৰ লগত এই টপিকটো ৰিলেটেড হয় হেতু মেনশন কৰা আছে লগতে UPSC বা APSC সিলেবাসখন এটা ইয়াৰ ওয়ে ফৰৱাৰ্ডটো কি হ'ব ৰিডিফাইন কৰিব লাগিব মেন্ডেট অফ LBS এটা শিফট কৰিব লাগিব লিড বেংক যেটো আছিল টু লিড ফাইনান্সিয়েল ইনক্লুশন কোঅৰ্ডিনেটৰ লৈ ডিস্ট্ৰিক্ট লেভেলত এটা ফাইনান্সিয়েল ইনক্লুশনটো ডিপ হ'ব লাগে তাৰ ওপৰতে বেছি গুৰুত্ব দিয়া যাব লাগে ৰেশনালাইজ কমিটিজ এণ্ড ষ্ট্ৰেংথেড
SLBC এটা যিবিলাক কমিটিজ আহিব মাৰ্চ অভাৰলেটিং ফৰাম ক্ৰিয়েট ওৱান এম্পাৱাৰ্ড ষ্টেট লেভেল ফাইনেন্সিয়েল ইনক্লুজন কাউন্সিল এনেকুৱা ধৰণৰ কাউন্সিল বা কমিটিজ বিলাকক আমি আকৌ ৰেচনেলাইজ কৰিব লাগিব ইনষ্টিটিউচনেলাইজ মাল্টি এক্টৰ পাৰ্টিচিপেশ্যন যেনেকৈ NBFC MFI SFB এই যিবিলাক আমাৰ মাল্টি এক্টৰ পাৰ্টিচিপেশ্যন বা মাল্টি ষ্টেক হোল্ডাৰ্ছ আছে এওঁলোকক কি কৰিব লাগিব ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেলত ফৰামত তেওঁলোককো ইনক্লুড কৰিব লাগিব ৰবাস ডেটা বিল্ড কৰিব লাগিব ঠিক তেনেদৰে ষ্ট্ৰেংথেন কৰিব লাগিব আমাৰ কনজিউমাৰৰ প্ৰটেকশ্যনটো যাতে ফ্ৰড নহয় বা কোনোবাই মিসইউজ কৰিব নোৱাৰে আমাৰ কনজিউমাৰসকলক আৰু লগতে ফাইনেন্সিয়েল লিটাৰেসি এটা আমি স্কুল লেভেলৰ পৰাই দিব লাগিব ইন্টিগ্ৰেট কৰিব লাগিব গ্ৰীণ এণ্ড সোশিয়েল অবজেক্টিভ ইনটু ক্ৰেডিট প্ল্যানিং এতিয়া আমাৰ ইউপিএসসিত কি ইয়াৰ ৰিলেটেড কোৱেশ্চন আহিছে তাক মেনশন কৰি থোৱা আছে আমি নেক্সট আৰ্টিকলটো লৈ আহিছো নেক্সট আৰ্টিকলটো হৈছে দা নাট প্যাৰাডক্স অফ ডেমক্ৰেসি এই আৰ্টিকলটো কেইটামান ইয়াতে কি টাৰ্মছ আছে আৰু লগতে ইয়াৰ এক্সপ্লেনেশ্যন আছে ইয়াত এটো বুজাৰ আগতে আমি নাটটো জানিব লাগিব যেহেতু তেওঁ নাটৰ কথা খুব উল্লেখ কৰিছে নাট বুলি কাক কৈছে এনেকুৱা এজন লিডাৰক ৰেফাৰ কৰিছে যোন প্ৰেডিক্টেবল নহয় আনপ্ৰেডিক্টেবল আৰু ঠিক তেনেদৰে বাকি কি টাৰ্মছ ইয়াতে দিয়া আছে এতিয়া ইয়াৰে যদি কোৰ আৰ্গুমেন্টটো চাও তেন্তে আমি অথৰজনে ইয়াতে লিখিছে যে হিউম্যান সোসাইটি এনেকুৱা কিছুমান নেতা যিসকলক তেওঁ নাট বুলি ৰেফাৰ কৰিছে অথৰজনে তেনেকুৱা নেতা প্ৰায় আমি দেখিবলৈ পোৱা গৈছে ইভেন ডিফাৰেন্ট লিডাৰ্ছৰ কথা কৈছে যে কেনেকুৱা সময়ত লিডাৰ্ছ সকলে নাট বুলি যেহেতু তেওঁ ৰেফাৰ কৰিছে হেতুৱে মই ৰেফাৰ কৰিম নাট লিডাৰ সকলে আহি আমাৰ কান্ট্ৰিবোৰক কি কৰে ৰুল কৰে আৰু তাৰ পিছত তেওঁ ৰুল কৰাৰ পাছত সদায় সেই সিস্টেমটো সেম হৈ নাথাকে তাৰ পিছত বহুত বেছি চেঞ্জ হৈ যায় ওয়াৰ্ল্ডত ঠিক তেনেদৰে তেওঁ আৰু কি কৈছে ডেমক্ৰেসিজ কি হ'ব যদিও ভালনাৰেবল টু ইলেক্টিং এ নাট আৰ ষ্টিল সেফাৰ দেন আদাৰ সিস্টেম এতিয়া কৈছে যে ডেমক্ৰেসিজ কি হয় যেতিয়া নাটৰ নিচিনা মানে আনপ্ৰেডিক্টেবল লিডাৰ এজনক যেতিয়া সিলেক্ট কৰা হয় সেই ডেমক্ৰেসিত তেনেকুৱা লিডাৰ সকল থাকি যোৱাটো বা সেফ হয় বিভিন্ন ধৰণৰ যেনেকা মনাৰ্কি হওক বা তেনেকুৱা সিস্টেমবোৰতকে কিয়নো ইয়াতে ডেমক্ৰেটিক ৱেট যেতিয়া এজন নেতাক আমি সিলেক্ট কৰি আনো তেওঁক ৰিমুভ কৰিবৰ কাৰণেও বহুতো দীঘলীয়া প্ৰসেস থাকে এতিয়া নেচাৰ অফ দা নাট প্ৰবলেমত তেওঁ কৈছে যে হিষ্টৰীয়ে বাৰে বাৰে ৰিপিট কৰিছে যে এনেকুৱা আনপ্ৰেডিক্টেবল লিডাৰ বাৰে বাৰে ৰাইজ হৈছে আৰু তেওঁলোকৰ দ্বাৰা বিভিন্ন ধৰণৰ কনসিকুৱেন্স ওয়াৰ্ল্ডে ফেস কৰিব লগা হৈছে ওয়াৰ্ল্ড ওয়াৰ 1 ওয়াৰ্ল্ড ওয়াৰ 2 এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ঘটনাবিলাকও সংঘটিত হৈছে এনেকুৱা আনপ্ৰেডিক্টেবল লিডাৰৰ কাৰণে এতিয়া হোৱাই ডেমক্ৰেসিজ আৰ ৰিলেটিভলি সেফাৰ হে কথাষাৰত কি কৈছে যে আনফিট যদিও ৰিমুভেল অফ এন আনফিট গভৰ্নমেন্ট এটো কি হৈছে পলিটিক্যাল আৰু লিগ্যাল প্ৰসেস হয় এটো অকল সদায় ভায়োলেন্ট ওয়ান নহয় কিয়নো ইয়াতে কি থাকিব জুডিশিয়াল মেকানিজম থাকিব চেকস এন্ড ব্যালেন্স থাকিব পাবলিক অপিনিয়ন মেক ইট পসিবল গতিকে ইয়াতে এনেকুৱা লিডাৰ এজনক খুব সোনকালে আতৰাই পেলোৱাটো সম্ভৱ নহয় লিমিটস আৰু ৰিস্ক আছে ডেমক্ৰেটিক কিয়নো ডেমক্ৰেটিক্যালি যেতিয়া এজন আনপ্ৰেডিক্টেবল লিডাৰক চুজ কৰা হ'ব তেতিয়া হলে তেওঁ প্ৰায় চান্স থাকে যে তেওঁ কমপ্লিট নিজৰ 5 বছৰ হক 4 বছৰৰ টাৰ্মছটো যি থাকে সেই টাৰ্মছটো তেওঁ কি কৰিব ফুলফিল কৰিহে যাব কোলিশন ৰিলাক্টেন্ট থাকে কিয়নো আৰু পাবলিকৰ অপিনিয়নো থাকে যেহেতু পাবলিকেটো সিলেক্ট কৰি পঠিয়ায় বৰ্তমান সময়ত ইলেক্ট কৰি পঠিয়ায় there is an inherent unpredictability বুলি কৈছে আগতে কোনোৱে নাজানে যেতিয়া কোনো এজন লিডাৰ পিছলৈ আনপ্ৰেডিক্টেবল হয় প্ৰথমে কোনো নাজানে যে তেওঁ এজন আনপ্ৰেডিক্টেবল লিডাৰ কন্ট্ৰাষ্ট উইথ নন ডেমক্ৰেটিক ৰিজিম ঠিক তেনেদৰে নৰ্মেটিভ ক্লেইম ইয়াতে কি কৈছে লেখত অথৰজনে কৈছে যে এনেকুৱা আনপ্ৰেডিক্টেবল লিডাৰ হতকলক যেহেতু আমি সিস্টেমৰ পৰা বা কমপ্লিটলি আতৰাব নোৱাৰো সোসাইটিৰ পৰা গতিকে আমাৰ কান্ট্ৰিত কি কৰিব লাগিব ডেমক্ৰেসি যেটো হয় ডেমক্ৰেসিটো আমি বা ইনষ্টিটিউশন যিবোৰ থাকিব ডেমক্ৰেসি চেক কৰা এনেকুৱা লিডাৰ সকলক বা সেই ইনষ্টিটিউশন বিলাকক আমি বেছি ষ্ট্ৰং কৰিব লাগিব এতিয়া ইয়াতে হিষ্টৰিকেলি যদি চাও এনসিয়েন্ট সময়টো দেখিছো মিডাইভেলটো দেখিছো আৰ্লি মডাৰ্ন পিৰিয়ডত কিন্তু ৰাইজ অফ দা কনস্টিটিউশনালিজমৰ কাৰণে মাগনা কাৰ্টা বুলি কোৱা হৈছে ইয়াকে ইভেন্টস লাইক মাগনা কাৰ্টা যেটো আছিল কি হল তাত ইভেন কিংকো একাউন্টেবল কৰিছিল ঠিক তেনেদৰে 18-19 সেঞ্চুৰিজ এজ অফ ৰিভলিউশন বুলি কৈছে ফ্ৰেঞ্চ ৰিভলিউশন হৈছে আমেৰিকান ৰিভলিউশন হৈছে তাতে ইকুৱেলিটিৰ কথা আহিছে sovereignty কথা আহিছে written constitutionৰ কথা আহিছে যাতে
আনপ্ৰেডিক্টেবল ৰুলাৰ বা লিডাৰ সকল সিলেক্ট হৈ নাহে 20th century টোটালিটেৰিয়ানিজম আৰু মাছ ডেমক্ৰেসি আহিছে সেই সময়ত যদিও বহুতো বেছি ইউনিভাৰ্সাল ফ্ৰেঞ্চাইজি বা পাৰ্টি ডেমক্ৰেসি আছিল কিন্তু সেভাৰেল কান্ট্ৰিত আমি কি দেখিছো ৰাইজ অফ ফেসিষ্ট আমি ঠিক তেনেদৰে নাজিৰ কথা ক'ব পাৰো ইটলীৰ কথা ক'ব পাৰো ঠিক তেনেদৰে পোষ্ট ওয়াৰ্ল্ড ওয়াৰ 2 আৰু ডিকলনাইজেশনৰ টাইমত কি হৈছে নতুন কনস্টিটিউশনছে ইনক্লুডিং ইন্ডিয়া এতিয়া সেফগার্ড তো বিল কৰিছে ইন্ডিপেন্ডেন্ট জুডিচিয়াৰি হক ফান্ডামেন্টাল ৰাইটস দিছে কিন্তু তাৰ পিছতো আমি ক'ব নোৱাৰো যে এনেকুৱা আনপ্ৰেডিক্টেবল লিডাৰ সকল আৰু কেতিয়াও ৰাইজ নহব বুলি এটা 20th পৰা 21st century যদি আমি চাও ডেমক্ৰেটিক বেকস্লাইডিং বুলি কৈছে কিয়নো ৰাইজ অফ ষ্ট্ৰং মেন লিডাৰ্স এতিয়া এজন এনেকুৱা মানুহ মানে কি হ'ব ৰাইজ হ'ব আৰু তেওঁ সকলোৱে হয়তো কেতিয়াবা কপি কৰিব লাগিব তেওঁ নিজৰ ইউনিলেটাৰিয়ালি নিজৰ ডিসিশন ল'ব তেওঁ যি মন যায় হেতু কাম কৰিব আৰু তাৰ ফলত আৰু ওয়াৰ্ল্ডখন সেম হৈ নাথাকে তেওঁ যদিও গুছি যায় তাৰ পিছতো কিবা নহয় কিবা এটা চেঞ্জ কৰিহে যায় এতিয়া লজিক্যাল আৰু ফিলসফিক্যাল বেসত যদি চাও assumptions about human nature আইডিয়াল বা ৰিয়েলিস্টিক ইয়াতে আইডিয়াটো কি হয় যে হিউম্যান নেচাৰটো কেনেকুৱা হয় পেশেন্স আছে ইগো আছে ইৰেশনালিটি আছে গতিকে আমি কেতিয়াও ক'ব নোৱাৰো যে এখন সোসাইটিত আনপ্ৰেডিক্টেবল বা এজন লিডাৰ নাট লিডাৰ কি নহব বুলি ৰাইজ নহব বুলি লিবাৰেল কনস্টিটিউশনাল লজিকটো কি কৈছে পাৱাৰ কৰাপটস কৰে পাৱাৰ যেতিয়া মানুহে পায় এবসলিউট পাৱাৰ কৰাপটস এবসলিউটলি ঠিক তেনেদৰে পাৱাৰ মাস্ট বি ফ্ৰেগমেন্টেড গতিকে পাৱাৰস বিলাকক ডিভাইড কৰি থাকিব লাগে যেনেকৈ সেপাৰেশন অফ পাৱাৰ ৰাখিব লাগে ফেডাৰেলিজম সেন্টাৰ ষ্টেট সবৰে পাৱাৰ ডিফাৰেন্ট কে ৰাখিব লাগে এজন অকল মানুহক পাৱাৰটো কনসেন্ট্ৰেট কৰিব দিব নালাগে ডেমক্ৰেটিক থিওৰি যদি চাও ডেমক্ৰেসি ইজ সেলফ কাৰেক্টিং এটা সিটিজেনে যদিও এজন লিডাৰক সিলেক্ট কৰে যেতিয়া তেওঁ মানে তেওঁ যিবোৰ কাম কৰে তেওঁ এক্টিভিটিজ বিলাক যদি পছন্দ নকৰে নেক্সট আকৌ এটা সুবিধা পায় যে তেওঁক আৰু চান্স নিদিয়ে ৰুল কৰিবৰ কাৰণে philosophy of prudence versus perfection আৰ্টিকলটো কি এটা এনেকুৱা ইউটোপিয়ান যেটো এক্সপেক্টেশন হয় যে ইনষ্টিটিউশনে পারফেক্টলি স্ক্ৰিন আউট কৰিব এনেকুৱা আনপ্ৰেডিক্টেবল লিডাৰ কিন্তু হেতুটো সম্ভৱ হ'ব নোৱাৰে কেতিয়াবা প্ৰথমে গমেই নাপাব কিন্তু পিছত তেওঁ এজন তেনেকুৱা লিডাৰলৈ ৰাইজ হৈ আহিব পাৰে এথিক্যাল ফাউন্ডেশনটো আছে ইমপ্লিসিট কমিটমেন্ট টু ডিগনিটি ইকুৱেলিটি আৰু পপুলাৰ কনসেন্ট মাল্টিডাইমেনশনালি যদি চাও সোশিয়াল ক্ষেত্ৰত আমি কি ক'ব পাৰো সোসাইটিৰ ক্ষেত্ৰত ডিভিজন ডিসাইসিভ লিডাৰে কি কৰিব পাৰে সোসাইটি এখনত কনফ্লিক্ট আনি দিব পাৰে কমিউনাল কনফ্লিক্ট হ'ব পাৰে কাষ্টৰ মাজত প্ৰবলেম হ'ব পাৰে সোসাইটি ঠিক তেনেদৰে পলিটিক্যালি যদি চাও পলিটিক্যালত কি হ'ব পাৰে ফেস কৰিব পাৰে ক্ৰাইসিস অফ লেজিটিমেসি এটা ক্ৰাইসিস হ'ব পাৰে ব্ৰেকডাউন হ'ব পাৰে আমাৰ যিবিলাক ইনষ্টিটিউশনৰ কিছুমান প্ৰিন্সিপাল থাকে চেক এণ্ড বেলেন্স হৈ গ'ল জুডিচিয়াৰি যি পাৱাৰ আছে সেই পাৱাৰ বিলাকো ইৰোজন হ'ব পাৰে ঠিক তেনেদৰে লিগেলি যদি চাও independence of judiciary is paramount will the court stand up to executive overreach তেনেধৰণে আমাৰ মাল্টি ডাইমেনশনাল এনালাইসিসত এথিক্যাল ইন্টাৰনেশনাল আৰু ইকোনমিকো দিয়া আছে ইকোনমিক্সত বিশেষকৈ ইম্পৰ্টেন্ট হয় কিন্তু কিয়নো পলিসি প্যাৰালিসিস কেতিয়াবা হ'ব পাৰে ইৰেটিক ডিসিশন মেকিং কৰাপশন ক্যান ডেস্ট্ৰয় ইনভেস্টৰ কনফিডেন্স আৰু তাৰ উপৰিও কি হ'ব পাৰে ইকোনমিত ডাইৰেক্টলি বা ইনডাইৰেক্টলি তো প্ৰভাৱ পৰিব পাৰে এনেকুৱা ধৰণৰ লিডাৰ সকলে যেতিয়া কোনো এটা স্টেপ লয় নভবা নিচিন্তা কৈ এতিয়া এনসিআৰটি কি হকৰ থিমৰ লগত জড়িত হেতু আমাৰ মেনশন কৰা আছে লগতে ইউপিএসসি সিলেবাসটো এতিয়া ইয়াৰ সলিউশনটো কি হয় সলিউশনটো হৈছে যে ইয়াক আমি কি ইনষ্টিটিউশন বিলাকক ষ্ট্ৰেংথেন কৰিব লাগিব অটোনমি দিব লাগিব যেনেকৈ কেক হল জুডিচিয়াৰি ভিজিলেন্স যিকোনো যদি আমাৰ কমিশন থাকে ঠিক তেনেদৰে ইন্টাৰনেল ডেমক্ৰেসি ইন পলিটিক্যাল পাৰ্টি ডিপেন্ড কৰিব লাগিব পলিটিক্যাল পাৰ্টি মাজতো ডেমক্ৰেসি আমি আনিব লাগিব ৰিফৰ্ম ইলেক্টৰেল এণ্ড কেম্পেইন প্ৰেক্টিস যি ইলেক্টৰেল প্ৰেক্টিস থাকে বা যি কেম্পেইনৰ যিবোৰ প্ৰেক্টিস থাকিব হেবোৰ ৰিফৰ্ম কৰিব লাগিব যাতে এজন লিডাৰ কোনোবা যদি ৰাইজ হৈছে তেওঁক ভালকৈ স্ক্ৰিন কৰিব পৰা যায় civic education থাকিব লাগিব মিডিয়া লিটাৰেসি মিডিয়াক আমি ভালকৈ এডুকেট কৰিব লাগিব যে তেওঁলোকে প্ৰপাৰ নিউজ দেখায় কোনোবা এজন ব্যক্তিৰ যদি লিডাৰ হিচাপে আহিছে তেওঁ ওপৰত সম্পূৰ্ণ তথ্য যাতে শুদ্ধকে তেওঁলোকে দাঙি ধৰিব পাৰে এথিক্যাল ট্ৰেইনিং কৰিব লাগিব আৰু লগতে প্ৰটেকচন ফৰ সিভিল সাৰ্ভেন্ট এতিয়া ইয়াতে PYQ এই টপিকটো ৰিলেটেড দিয়া আছে নেক্সট আমি আহিছো নেক্সটৰ যেটো আৰ্টিকল হয় হেতু হৈছে সেফ এংকৰ ইন এ swirling world এটো কোনে লিখিছে গৌতম আদানী ডাঙৰীয়া লিখিছে এতিয়া ইয়াতে কিছুমান
কি টাৰ্মছ দিয়া আছে ইয়াত ইম্পৰ্টেণ্ট হ'ব এইটো বুজিব যোৱা আগতে মেক্ৰ' ইকনমিক ষ্টেবিলিটি এইটো এটা এনেকুৱা এটা চিটুৱেশ্যন যেতিয়া ইনফ্লেশ্যনটো ভাল থাকে গ্ৰ'থো ভাল হয় এমপ্লয়মেণ্টটো ঠিক ঠাক চলি থাকে এখন ইকনমিত গতিকে সেইটো কি বুলি কোৱা হৈছে মেক্ৰ' ইকনমিক ষ্টেবিলিটি বুলি কোৱা যায় ঠিক তেনেদৰে বাকী আমাৰ ইম্পৰ্টেণ্ট কি টাৰ্মছ দিয়া আছে তাৰ এক্সপ্লেনেশ্যনো আমি দি ৰাখিছোঁ এই আৰ্টিকলটোত মেইনলি ইণ্ডিয়াৰ বৰ্তমান যিটো অৰ্থনৈতিক অৱস্থা সেই কথাষাৰ মেনশ্যন কৰা গৈছে যে আমাৰ ইণ্ডিয়াক কি পৰ্ট্ৰে কৰা হৈছে ছেফ এংকৰ হিচাপে কিয়নো এতিয়া গ্ল'বেল ভলেটিলিটি চলি আছে ৱেষ্ট এছিয়াত যুদ্ধ বিগ্ৰহ চলি আছে ঠিক তেনেদৰে ছাপ্লাই তাৰ ফলত কি হৈছে ছাপ্লাই চেইনত শ্বক হৈছে অইল প্ৰাইচ বাঢ়ি গৈছে ইনফ্লেশ্যন বাঢ়িছে এনেকুৱা বিলাক ইনষ্টেঞ্চেছ বা এনেকুৱা ঘটনা ঘটি থকাৰ পাছতো ইণ্ডিয়াৰ যিটো পজিশ্যন ইকনমিকেলি আমি ছেফ এংকৰ বা ষ্টেবল ইকনমিক আমি মেক্ৰ' ইকনমিক গ্ৰ'থ এটাত আছো এতিয়া তাতে কি ছাপৰ্ট তেওঁ কি কৰিছে মেক্ৰ' ইকনমিক ট্ৰান্সফৰ্মেশ্যন বুলি কৈছে আগতে কি হৈছিলে 2008 পৰা 13 ৰ ভিতৰত হাই ইনফ্লেশ্যন আছিল ভালনাৰেবিলিটি আছিল কিন্তু তাৰ পৰা ইণ্ডিয়াই কি কৰিছে লাহেকে মুভ কৰিছে ইনফ্লেশ্যন এতিয়া এভাৰেজ ইনফ্লেশ্যন এটা আছে আৰু লগতে গ্ৰ'থটো কেনেকুৱা হৈছে গ্ৰ'থটো ষ্টেবল হৈছে ঠিক তেনেদৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ গ্ৰ'থ বেকবন ইয়াত গ্ৰ'থ যে হৈছে তাৰ আঁৰত কি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ পৰ্ট বিল্ড হৈছে ৰোডছ বিল্ড হৈছে ঠিক তেনেদৰে ডিফাৰেণ্ট ৰেল কানেক্ট হৈছে লজিষ্টিক নেটৱৰ্ক এই ইনফ্ৰাষ্ট্ৰাকচাৰ বুষ্ট হৈছে তাৰ যি পাৱাৰ গ্ৰিড কানেক্টিভিটি হওক বা ৰিনিউৱেবল এনাৰ্জি নন ৰিনিউৱেবল এনাৰ্জি এনেকুৱা ধৰণৰ কামবিলাকতো ইণ্ডিয়াই গুৰুত্ব দিছে ঠিক তেনেদৰে ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইনক্লুশ্যন হৈছে আমি চবেই দেখিছো যে UPI আধাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এইবিলাকৰ ফলতো আমাৰ ইকনমিক কণ্ডিশ্যনটো ভাল হৈ আছে ডিজিটেল আইডেণ্টিটি আৰু পেমেণ্টছে কি এলাউ কৰে ভেৰিফিকেশ্যন এলাউ কৰে এতিয়া কি হৈছে বিলিয়নছ অফ ট্ৰানজাকশ্যন হয় আমাৰ মান্থলি ইণ্ডিয়াত অনলাইনৰ ইনষ্টিটিউচনেল আৰু ডেমক্ৰেটিক এনকৰিং ঠিক তেনেদৰে কি কৈছে যে আমাৰ যি ইনষ্টিটিউচনছ হয় গ্ল'বেল ট্ৰেণ্ডছ পপুলিজম আৰু পলাৰাইজেশ্যনত থকাৰ ফলতো ইণ্ডিয়া কিন্তু এটা ডিচিপ্লিন ইনষ্টিটিউচনেল বেছড ষ্ট্ৰেটেজিক অটনমি এটা স্থানত আছে আমাৰ বৰ্তমানৰ কি বুলি কৈছো যে ইনষ্টিটিউচন বিলাকো কি হৈছে ইনষ্টিটিউচনে যি ধৰণৰ ৰুল ৰেগুলেশ্যন দিছে তেনেকুৱা ধৰণে আমি ফ'ল' কৰি আছো লগতে ষ্ট্ৰেটেজিক অটনমিও আমি ফ'ল' কৰিছো গতিকে আমি কিহত এমফেচিছ কৰিছো ৰুল বেছড আমাৰ যি ফিস্কেল পলিচি বাউণ্ড এটা থাকে তাত গুৰুত্ব দিছো আমি কেপিটেল এক্সপেণ্ডিচাৰ বঢ়াইছো ৰেভিনিউ এক্সপেণ্ডিচাৰতকৈ ঠিক তেনেদৰে নেইবাৰিং ৰিজনত ইণ্ডিয়াৰ প্ৰজেক্ট ইটছেল্ফ আমি চবকে কেনেকুৱাকে দেখুৱাইছো ইণ্ডিয়াৰ নিজৰ পিকচাৰটো যে আমি প্ৰেডিক্টেবল হয় গতিকে আমাৰ ইয়াতে ইনভেষ্ট কৰিব পাৰিব এতিয়া ইয়াৰ হিষ্টৰিকেলিও যদি চাওঁ আগতে কি আছিল প্ৰি ইণ্ডিপেণ্ডেন্সৰ সময়ত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কাম কৰিছিল ৰেলৱে আৰু পৰ্টছ যিটো অকল এক্সট্ৰেক্টিভ আছিল ঠিক তেনেদৰে আৰ্লি প্লানিং এৰা এটা আহিলে ইনফ্ৰাষ্ট্ৰাকচাৰ লেড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ল ডেমছ বনোৱাত বেছি গুৰুত্ব দিলে আশীৰ পৰা 90ৰ ভিতৰত ক্ৰাইচিছ হ'ল লিবাৰেলাইজেশ্যন হ'ল সেই সময়তে কি হ'ল ইকনমিক ৰিফৰ্ম হ'ল ইণ্ডাষ্ট্ৰিয়েল ডি লাইচেঞ্চিং হ'ল ঠিক তাৰ পিছতে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ফাইনেন্সিয়েল সেক্টৰ ইনক্ৰিজিংলি ওপেন কৰি দিয়া গ'ল প্ৰাইভেট আৰু প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপৰ কাৰণে হাই গ্ৰথ আৰু ফেজিলিটি আমি কেতিয়া দেখিলো 2000ৰ সময়ত দেখিলো প্ৰথমতে গ্ৰথটো ভাল আছিল কিন্তু পিছত ফ্ৰেজাইল বা ভালনাৰেবল হ'ল ঠিক তেনেদৰে 10ৰ পৰা 20ৰ ভিতৰত যদি আমি চাওঁ গ্ৰেটাৰ কিহৰ ওপৰত এমফেচিছ প্ৰদান কৰা হ'ল ফিস্কেল ডিসিপ্লিনটো আনিবলৈ গুৰুত্ব দিয়া হ'ল ঠিক তেনেদৰে ইনফ্লেশ্যন টাৰ্গেট কৰা হ'ল আৰু বেংকিং সেক্টৰটো যাতে NPA নাবাঢ়ে সেইবোৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিলে লঞ্চ কৰিলে আধাৰ জনধন যোজনা UPI এইবিলাক ঘটিব ধৰিলে 10ৰ পৰা 20ৰ ভিতৰত এতিয়া প্ৰেজেন্টটো যদি চাওঁ এতিয়া ইণ্ডিয়াই নিজকে কেনেকুৱা প্ৰজেক্ট কৰিছে যে আমি ৰেসপন্সিবল হয় আৰু লগতে আমি ষ্টেবল হয় আমাক প্ৰেডিক্ট কৰিব পাৰে গতিকে আমাৰ ইয়াত ইনভেষ্টমেন্টে হওক বা বাকি যিকোনো ধৰণৰ আমাৰ লগত লেনা-দেনা কৰিবৰ কাৰণে আমি ষ্টেবল হয় এতিয়া লজিকেল আৰু ফিলচফিকেলৰ বেছটো অথৰজনে বা কিহৰ ওপৰত বেছ কৰি কথাষাৰ কৈছে তেন্তে আমি দেখিম যে এজাম্পশনটো কি আছে যদি প্ৰেডিক্টেবল হয় আমাৰ মেক্ৰ' ইকনমিটো তেতিয়া পলিটিকেল কণ্ডিশ্যনছটো কি হয় এইবিলাক ইনভেষ্টমেন্টৰ কাৰণে ভাল পলিটিকেল কণ্ডিশ্যন এটা থকা প্ৰেডিক্টেবিলিটি থকাটো এটা ইম্পৰ্টেন্ট হৈ যায় আৰু ইনোভেশন লং টাৰ্ম প্লেনিঙত তেতিয়া
ইয়াতে ভালকৈ ইম্পেক্ট পৰে ফিলচফিক্যাল যদি চাওঁ ই এলাইন কৰে কিহৰ লগত কনষ্টিটিউচনেলিজমৰ লগত যাতে কি হয় লাগে ৰুল অফ ল যাতে কোনোবা এটা ষ্টেটে চলি থাকে সেইবোৰৰ ওপৰত আমি এতিয়া বেছ কৰি ইকনমিক আমাৰ কামো কৰিব লাগিব এক্টিভিটি বিলাকো কৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ডিজিটেল পাব্লিক গুড এজ এ ইকুৱেলাইজাৰ হৈছে এইবিলাকৰ সুবিধাৰ ফলত যি ডিজিটেল পাব্লিকৰ আমি পাব্লিক গুডছ হয় UPI হওক বা আৰু বেলেগ যি ৰোডছ হওক পাব্লিক গুডছ যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ যি বনোৱা গৈছে এই সকলোবিলাকৰ ক্ৰিয়েট কৰাৰ ফলত কি হৈছে এটা আমি সকলোকে সুবিধা দিছোঁ অপৰচুনিটি দিছোঁ তাৰ ফলত অমৰ্ত্য সেনৰ যি কেপাচিটি বিল্ডিং এপ্ৰচ হয় সেই এপ্ৰচটো এক্সপাণ্ড কৰা হৈছে পিপলছ কেপেবিলিটি ঠিক তেনেদৰে ষ্ট্ৰেটেজিক অটনমি অভাৰ আইডিঅলজিকেল কেম্প পলিটিক্স আমি এটা ষ্ট্ৰেটেজিক অটনমি মানি চলিছোঁ আমি কাৰো লগত ফৰেন পলিচি বনাওঁতে কাৰো আণ্ডাৰ প্ৰেছাৰত আমি বনোৱা নাই এক্সক্লুসিভলি আমি কোনো পাৱাৰৰ লগতো আমি এলাইন হোৱা নাই ফিলচফিক্যাল ৰুটটো যদি আমি চাওঁ তেতিয়া আমি কি কৰি আছো নন এলাইনমেন্ট বা মাল্টি এলাইনমেন্টত আমি বৰ্তমান গুৰুত্ব দি আছো ঠিক তেনেদৰে ডেমক্ৰেটিক লেজিটিমেচি আৰু গ্ৰেজুৱেলিজম এইকেইটা ফিলচফিক্যাল বেছ হয় এটা মাল্টি ডাইমেনশনালি যদি চাওঁ ইয়াৰ ফলত কি হ'ব সোশিয়াল ডিলেমা এটা কি হ'ব পটেনশিয়াল ইমপ্ৰুভমেন্ট অফ কিহৰ হ'ব সাৰ্ভিসৰ যেনেকৈ বেংকিং ওয়েলফেয়াৰ এইবিলাকৰ ইমপ্ৰুভমেন্ট হ'ব সোসাইটিত risk of new form of exclusion ঠিক তেনেদৰে পলিটিক্যাল ডাইমেনশনটো যদি আমি চাওঁ কি স্ট্ৰেংথেন কৰিব ষ্টেটৰ কেপাসিটিটো স্ট্ৰেংথেন কৰিব ঠিক তেনেদৰে ষ্টেটৰ লেজিটিমেচিটো ইফ ডেলিভাৰীটো যদি এতিয়া যিবোৰ কাম কৰি আছে সেই ডেলিভাৰীবোৰ যদি ইমপ্ৰুভ হয় ঠিক তেনেদৰে লিগেল ডাইমেনশনত কি ইনভলভ হৈ আহিব কোৱেশ্চনছ অফ দা প্ৰাইভেচি ডেটা প্ৰটেকশ্যন যিহেতু এতিয়া ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰো বাঢ়িছে আমি ইউজো বেছি কৰা হৈছোঁ গতিকে প্ৰাইভেচিৰ ওপৰতো এটা কনচাৰ্ন হ'ব এথিকেলিটি আমি কি কৰিব লাগিব বেলেন্স কৰিব লাগিব এফিচিয়েন্সি কাৰ লগত ডিগনিটিৰ লগত ডিগনিটিকো গুৰুত্ব দিব লাগিব একেটা সময়তে এফিচিয়েন্টটো আমি হ'ব পাৰিব লাগিব বায়োমেট্ৰিক ফেইলিয়াৰ ফৰ ওয়েলফেয়াৰ বেনিফিচিয়াৰিজ ঠিক তেনেদৰে ইন্টাৰনেশ্যনেল আৰু ইকনমিকো আমাৰ দি আছে ইকনমিকটোত কি আছে ইমপ্ৰুভ লজিষ্টিক যেতিয়া ইমপ্ৰুভ হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া ইমপ্ৰুভ হ'ব আমাৰ লগালগ কি হ'ব লাগিব লোৱাৰ হৈ যায় আমাৰ যি বস্তুৰ ট্ৰানজাকশন কষ্ট হয় হেতু কমি যায় আৰু লগে লগে কম্পিটিটিভনেসটো বাঢ়িব ধৰে ডিজিটেল প্লেটফৰ্ম আমি যেতিয়া দিও ফৰ্মেলাইজেশনত অৰ্গানাইজেশনবোৰৰ আমাৰ ফৰ্মেল ইকনমি এটা হ'বলৈও ইয়াৰ পৰা অৰিহণা যোগায় লিংকেজেছ দিয়া আছে এনচিআৰটি কি চেপ্টাৰৰ লগত জড়িত ঠিক তেনেদৰে ইউপিএসসি টপিক কিটা দিয়া আছে ইয়াৰ লগত ৰিলেভেন্ট ৱে ফৰৱাৰ্ডত কি স্ট্ৰেংথেন কৰিব লাগিব ডেটা প্ৰটেকশ্যনটো আমি চাব লাগিব যিহেতু ডিজিটেল ইকনমিৰ কথা এতিয়া বা ইনফ্ৰাষ্ট্ৰাকচাৰটো বিল্ড হৈ আছে ঠিক তেনেদৰে ফেডাৰেল ডিপেন্ড কৰিব লাগিব ফেডাৰেল এণ্ড লিগেল পাৰ্টিচিপেশ্যন আমাৰ সকলোকে লোকেল পাৰ্টিচিপেশ্যন ইউনিয়ন হওক ষ্টেট আৰু লোকেল যি আমাৰ মিউনিচিপালিটি পঞ্চায়ত আছে এই সকলোকে ডিপেন্ড কৰিব লাগিব সিহঁতৰ পাৰ্টিচিপেশ্যনটো বঢ়াব লাগিব ইনক্লুচিভ ডিজিটেল এণ্ড ফিজিকেল এক্সেছ ডিজিটেল আৰু ফিজিকেল সবৰে আমি এক্সেছ দিব পাৰিব লাগিব বেলেন্স গ্ৰোথ উইথ সোশিয়েল সেক্টৰ ইনভেষ্টমেন্ট আমি বেছিকৈ ইনভেষ্ট কিহত কৰিব লাগিব সোশিয়েল সেক্টৰটো কৰিব লাগিব আৰু গ্ৰোথৰ ওপৰতো গুৰুত্ব দিব লাগিব ৰেভিনিউ আৰু কেপিটেল এক্সপেন্ডিচাৰ দুইটাই আমি বেলেন্স কৰিব লাগিব আৰু ইনষ্টিটিউচনেল চেকছ এণ্ড ট্ৰান্সপাৰেন্সিত গুৰুত্ব দিব লাগিব এতিয়া ইয়াতে PYQ UPSC আৰু APSC কি আছে দিয়া আছে এতিয়া আহিছো আমি আমাৰ আজি শেষৰটো আৰ্টিকললৈ ৰিভিজিটিং দা ৱেলথ অফ নেশনছ এণ্ড ইটছ এভাইডিং suspicion of concentrated power এতিয়া যিখন আমাৰ আডাম স্মিথৰ বুক আছিল ৱেলথ অফ নেশন সেই ৱেলথ অফ নেশনখনক আকৌ ৰিভিজিট কৰি কেনেকুৱা ধৰণে ইন্টাৰপ্ৰেট কৰিব পাৰি সেই কথাষাৰ ইয়াতে অথৰজনে মেনশন কৰিছে ৱেলথ অফ নেশন আডাম স্মিথৰ এখন কিতাপ হয় বুক হয় য'ত ইকনমিক্সৰ ওপৰত লিখা হৈছে ঠিক তেনেদৰে ডিভিজন অফ লেবাৰ মাৰ্কেণ্টেলিজম এইকেইটা কি টাৰ্মছ আছে আৰু তাৰ এক্সপ্লেনেশ্যন ইয়াতে দিয়া আছে এতিয়া কোৰ থেচিছটো ইয়াতে কি হয় এই আৰ্টিকলটোৰ কোৰ থেচিছটো কি আছে আডাম স্মিথৰ যিখন ৱেলথ অফ নেশন বুক আছিল ইকনমিক্সৰ ওপৰত সেইখন কি কৈছে simplistic defense of unfettered capitalism but a complex nuance inquiry into the condition for widespread prosperity তেওঁ যিখন বুক আছিল তাতে তেওঁ কিহৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল এতিয়া কি পইণ্টছত তেওঁ তাতে দিছে যে ৰিডিফাইন কৰিছিল তেওঁ একচুয়ালি ৱেলথটো তেওঁ কোৱা নাছিল যে নেশন এখনৰ ৱেলথটো অকল মানিটোৰ ওপৰত ডিপেন্ড কৰে এটো ডিপেন্ড কিহত কৰে লিভিং ষ্টেণ্ডাৰ্ডছ অফ দা অৰ্ডিনাৰী পিপল সকলে কেনেকুৱা ধৰণে জীয়াই আছে হেতুৰ ওপৰতহে ডিপেন্ড কৰে আৰু নুৱান্স অন সেলফ ইন্টাৰেষ্ট যি বাচ্চাৰ ব্ৰিৱাৰ আৰু বেকাৰ যেটো পেছেজ আছে হেতু কি হিচাপে চোৱা যায় অফেন এটো মিস ইন্টাৰপ্ৰেট কৰা যায় এটো লেছ এবাউট গ্ৰিড ইয়াতে কি কৈছে
আৰু লগতে more about dignity of the reciprocity যেনেকুৱা ধৰণৰ যোনে কৰিব তাকে ঠিক একে reciprocity বা তাৰ againstত পাব independent exchange versus dependent of supplication ঠিক তেনেদৰে systematic critic not just laissez-faire তেওঁ কিন্তু যেটো মার্কেন্টিলিজম আছিল তাৰ এগেইনষ্টত তেওঁ কি কৰিছিল তেওঁ তাৰ ক্রিটিক আছিল যে ষ্টেটে যদি কোনোবা দুজন মানক প্ৰটেক্ট কৰে বা এটা পাৰ্টিকুলাৰ মনোপলি কোনোবা এটা বিজনেছক দিয়ে হেতুৰ এগেইনষ্টত তেওঁ আছিল আৰু কিহত গুৰুত্ব দিছিল where powerful market তেওঁ হেতে কৈছে যে powerful যেটো মার্কেট আছিল যি সকল তেওঁলোকে যাতে ম্যানিপুলেট কৰিব নোৱাৰে state for their own benefit হে কথাখাৰ তেওঁ গুৰুত্ব দিছিল অকল তেওঁ কৈ দিয়া নাছিল যে লেজেস ফেজ ষ্টেটে একো ইন্টাৰফেয়াৰ কৰিব নালাগে হে কথাখাৰে তেওঁ অকল কোৱা নাছিল awareness of capitalism's cost এটা স্মিথ একিউৰেটলি কি তেওঁ কিহৰ ওপৰত টোটাল এৱেৰ আছিল যে মৰেল আৰু ইন্টেলেকচুৱেল যি ষ্টান্ডিং আছিল মৰেলি আৰু ইন্টেলেকচুৱেল যদি ষ্টান্ড হৈ থাকে কষ্ট বাই এক্সট্ৰিম ডিভিজন অফ লেবাৰ ইন ৰিপিটেটিভ লো স্কিল জবত ঠিক তেনেদৰে হি শ' দিছ এজ এ মেজৰ ছ'চিয়েল কষ্ট আৰু যেতিয়া কোনোবা এটা এনেকুৱা ধৰণৰ ইন্টেলেকচুৱেল বা মৰেল তো যদি ষ্টান্ডিং হৈ থাকে তেতিয়া কি হয় এক্সট্ৰিম ডিভিজন অফ লেবাৰ থাকে যি সকল লো স্কিল লেবাৰ হয় তেওঁলোকে ৰিপিটেটিভলি একেটা কামকে কৰে হেতুক তেওঁলোকে কিন্তু মেজৰ সোশিয়াল কষ্ট হিচাপে তেওঁ হেতুক গণ্য কৰিছিল পাবলিক এডুকেশনৰ কাৰণে ৰিয়েলিজম ইন ট্ৰেড ৰিয়েলিজমৰ কথা তেওঁ কি কৈছে ডিফেন্স অফ ফ্ৰী ট্ৰেড ওয়াজ ট্ৰেড যে তেওঁ ফ্ৰী ট্ৰেড হবলে যে দিব লাগে মাৰ্কেটত হে কথাখাৰ তেওঁ প্ৰেগমেটিক বুলি কৈছে নট আইডিঅলজিক্যাল তেওঁ কি কৈছিল প্ৰটেকশনিজম যেটো আছে টুল দ্যাট ফ্লেটাৰ্ড নেশনাল ভ্যানিটি বাট ইন ৰিয়েলিটিত কি হ'ব লাগে এন্ট্ৰেন্স মনোপলিস যে যেতিয়া প্ৰটেকশনিজম দিয়া হয় প্ৰটেক্ট কৰা হয় কোনোবা এটা মাৰ্কেটক বা কোনোবা এটা সেক্টৰ তেতিয়া হেতু কিন্তু মনোপলি লৈহে শিফট হৈ যায় হাৰ্ড আৰু ইয়াৰ দ্বাৰা কনজিউমাৰ হাৰ্ড কৰা হয় আলটিমেটলি উইকেন দা নেশন ইন পাৰপৰ্টেড টু ডিফেন্ড এতিয়া ইয়াতে historical evolution যদি চাও এই টপিকটোৰ 1976 ৰ সময়ত মার্কেন্টিলিস্ট এৰা আছিল তাৰ আগত ইউৰোপিয়ান পাৱাৰ্স বিলাকে কিহৰ ওপৰত গুৰুত্ব দিছিল জিৰো সাম ভিউ অফ ট্ৰেড যেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল ঠিক তেনেদৰে 76 ৰ পৰা 48 লৈ ক্লাসিক্যাল ইকোনমিক্স আহিলে স্মিথৰ আইডিয়াবোৰ আহিলে ইন্ডাস্ট্ৰিয়েল ৰিভলিউশন হল ঠিক তেনেদৰে 1900 ৰ পৰা 20th century যদি চাও ৰাইজ অফ সোশিয়ালিজম আৰু ওয়েলফেয়াৰ ষ্টেটৰ কনসেপ্ট আহিলে এটা 1945 ৰ পিছৰ পৰা নিউ লিবাৰেলিজম হল আৰু লগতে এটা ক্ৰিটিক্সও আহিলে আৰু কন্টেম্পৰেৰী যদি চাও এতিয়া কি হয় টেনশন বিটুইন ষ্টেট লেড ডেভেলপমেন্ট ষ্টেটে কৰা ডেভেলপমেন্ট মানে সোশিয়ালিজমটো আৰু মাৰ্ক ৰিফৰ্ম মিৰৰ স্মিথ কনসাৰ্ন আৰু লগতে এটো কি কয় মাৰ্কেট ৰিফৰ্ম যেটো থাকে হেতুৱে স্মিথৰ কনসাৰ্নটো মিৰৰ আকৌ কৰি তুলিছে ডিবেট ওভাৰ প্ৰাইভেটাইজেশন মনোপলিজ এন্ড দা নীড ফৰ পাব্লিক ইনভেষ্টমেন্ট ইন হেলথ এন্ড এডুকেশন এটো এটা আকৌ ডিবেটলৈ আহি গৈছে যে ষ্টেটে কোট ইনভেষ্ট কৰিব লাগে আৰু ঠিক তেনেদৰে মনোপলি থাকিব লাগে নে নালাগে আৰু প্ৰাইভেটাইজেশন কেনেকুৱা হ'ব লাগে ইয়াৰে আমাৰ লজিক্যাল আৰু ফিলসফিক্যাল বেস দিয়া আছে এতিয়া আমাৰ সময়ৰ যিহেতু অভাৱ গতিকে আপোনালোকে এবাৰ এটো পজ কৰি পঢ়ি চাব মাল্টি ডাইমেনশনালি যদি সোসাইটিত চাও ইয়াৰ ফলত কি ইম্প্যাক্ট হ'ব আৰ্টিকেলটো কি হাইলাইট কৰিছে যে সোশিয়াল ডাইমেনশনটো মোস্ট স্ট্ৰংলি এই কিহৰ ওপৰত ফোকাস কৰে ডিগনিটি অফ দা ইন্ডিভিজুৱেল আৰু লগতে সোশিয়াল কষ্ট অফ পভাৰ্টি এন্ড দা এলিনিয়েটিং ইফেক্টস অফ ৰিপিটেটিভ লেবাৰ ঠিক তেনেদৰে আমাৰ পলিটিক্যাল দিয়া আছে পলিটিক্যাল আৰ্গুমেন্টটোৱে সেন্ট্ৰাল আৰ্গুমেন্ট হয় স্মিথে কি ডায়াগনোসিস কৰাইছিলে কেনেকুৱা ধৰণে ইকোনমিক সিস্টেমটো বিকাম টুল অফ পলিটিক্যাল পাৱাৰ মাৰ্কেন্টিলিজমটো লাহে লাহে কেনেকুৱা ধৰণে পলিটিক্যাল পাৱাৰ এটা টুললৈ পৰিৱৰ্তন হ'ল সেই কথাখৰু আহে লিগেলত যদি চাও স্মিথৰ যিখন ফ্ৰেমৱৰ্ক হয় যেটো ফ্ৰেমৱৰ্ক ইয়াতে কি লাগে এটা লিগেল ষ্ট্ৰং সিস্টেম এটা লাগে ইয়াক ভালকৈ ফাংচন কৰিবৰ কাৰণে ঠিক তেনেদৰে এথিক্যাল এন্টায়াৰ ৱৰ্ক ইজ ইনফিউজড উইথ ethical reasoning ই কি ডিস্টিংগুইশ কৰিছে বিটুইন বেনিভলেন্স এন্ড সেলফ লভ কোনটোক বেনিভলেন্ট কয় কোনটোক সেলফ লভ কয় ইয়াৰ ওপৰতো এতিয়া ইনফিউজন এতিয়া ডিবেট এটা আহে ঠিক তেনেদৰে ইন্টাৰনেশনাল আৰু ইকোনমিক দিয়া আছে মোস্ট অবভিয়াস ডাইমেনশন ইকোনমিক টু স্মিথে কি ডিফাইন কৰিছে গোল অফ ইকোনমিক কানেক্টিভিটি এক্টিভিটি ষ্টেট পাৱাৰ টু পপুলাৰ কনজাম্পশন আৰু আইডেন্টিফাইজ দা ড্ৰাইভাৰ্স অফ প্ৰডাক্টিভিটি এতিয়া এই কিটা কথা কিহত আহে ইকোনমিক ডাইমেনশনত আহে ইয়াতে এনসিআৰটি কি চেপ্টাৰ লগত জড়িত আছে এই
টপিকটো লগতে UPSC সিলেবাসখন ইয়াতে মেনশন কৰা আছে আৰু ৱে ফৰৱাৰ্ড যদি চাও আমি কিহৰ ৰিইনভগৰেট কৰিব লাগিব এন্টি ট্ৰাষ্ট এনফোৰ্সমেন্টত ইনভেস্ট কৰিব লাগিব পাব্লিক গুডস এজ এ কাউন্টাৰ ৱেট যদি অকল প্ৰাইভেটে যাতে ইনভেস্ট হৈ নাথাকে প্ৰাইভেটত যাতে তেওঁলোকে এক্সপ্লইট কৰিব নোৱাৰে তাৰ কাৰণে আমি পাব্লিক গুডছটো ইনভেস্ট কৰিব লাগিব ডিজাইন ফৰ ডিগনিটি ডিগনিটি এটা থাকিব লাগিব এই ফ্ৰেমৱৰ্কটো ঠিক তেনেদৰে ষ্ট্ৰেংথেন কৰিব লাগিব ইনষ্টিটিউচনেল ৰেজিলিয়েন্স আৰু আমাৰ যেটো ইকোনমিক লিটাৰেসি হয় ইকোনমিক শিক্ষাটো আমি প্ৰমোট কৰিব লাগিব স্কুল লেভেলৰ পৰা ইয়াতে PYQ মেনশন কৰা আছে এই টপিকটোৰ লগত আৰু আজিলৈ আমাৰ এডিটৰিয়েল এনালাইসিস ইমানেই আছিল এনেকুৱা ধৰণৰ যদি ভিডিও আপোনালোকে চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ফলো কৰিব আৰু শেয়াৰ কৰিব ধন্যবাদ